ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ সময়ছোৱাতে এটা ভিডিঅ' এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বজুৰি। এগৰাকী হিন্দু পণ্ডিতে মন্তব্য প্ৰকাশ কৰিছে যে আয়াতুল্লাহ আলী খামেনি সহ সমগ্ৰ ইৰাণে আমেৰিকাক নিজৰ শক্তি দেখুৱাই দিলে আৰু আমেৰিকাই এটা সময়ত ইৰাণৰ সন্মুখত আঁঠু লৈ ক'ব লাগিব যে প্ৰকৃতপক্ষে আমেৰিকাই কি ভুল কৰিলে। এই কথা এগৰাকী হিন্দু মূলৰ পণ্ডিতে মন্তব্য প্ৰকাশ কৰিছে। হিন্দু মূলৰ পণ্ডিতে মন্তব্য প্ৰকাশ কৰিছে, ইৰাণৰ এখন সভাত অংশগ্ৰহণ কৰিছে। আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ সময়ছোৱাতে ভিডিঅ' সামাজিক মাধ্যমত যথেষ্ট প্ৰচাৰ লাভ কৰিছে, য'ত তেওঁ উল্লেখ কৰিছে যে ইৰাণে আমেৰিকাক দেখুৱাই দিলে ইৰাণৰ শক্তি। ইৰাণ প্ৰকৃতপক্ষে কিমান শক্তিশালী এখন ৰাষ্ট্ৰ সেই কথা আমেৰিকাক প্ৰমাণ কৰি দেখুৱালে ইৰাণে। আৰু ইৰাণৰ এই শক্তি দেখি এটা সময়ত মহাশক্তিধৰ আমেৰিকাই আঁঠুত থিয় হৈ আঁঠু কাঢ়ি তেওঁ মন্তব্য প্ৰকাশ কৰিব লাগিব যে প্ৰকৃততে ইৰাণ শক্তিশালী দেশ। খামেনিৰ জানাজাৰ সময়তে ভাইৰেল এই হিন্দু পণ্ডিতগৰাকীৰ ভিডিঅ'ই যথেষ্ট চৰ্চা বহন কৰিছে। বিষয়টোক লৈ তুমুল চৰ্চা অব্যাহত আছে, কিয়নো আয়াতুল্লাহ আলী খামেনিক হত্যা কৰা আমেৰিকাই আৰু ইজৰাইলে ভাবিছিল যে আমেৰিকা আৰু ইজৰাইলে একত্ৰিত হৈ যুটীয়াভাৱে ইৰাণৰ ওপৰত আক্ৰমণ চলাব আৰু এই আক্ৰমণৰ পাছত ইৰাণৰ কঁকাল ভাঙি দিয়া হ'ব, ইৰাণৰ ৰাজহাড় ভাঙি দিয়া হ'ব আৰু তাৰ পাছতেই ইৰাণৰ দৰে এখন দেশ মুহূৰ্তৰ ভিতৰতে থানবান হৈ পৰিব। এনেধৰণৰ পৰিকল্পনাৰে আগবাঢ়িছিল আমেৰিকা আৰু ইজৰাইল। কিন্তু সমগ্ৰ আশাত চেঁচা পানী ঢালিলে আয়াতুল্লাহ আলী খামেনিৰ পুত্ৰ মুস্তাবা আলী খামেনিয়ে, কিয়নো দেখিবলৈ পোৱা গ'ল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ পাছত ইজৰাইল আৰু আমেৰিকাই যি কথা ভাবিছিল যে এতিয়া ইৰাণ দুৰ্বল হৈ পৰিব, সেই কথা কিন্তু কাৰ্যত প্ৰমাণিত নহ'ল। তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গ'ল যে ইৰাণে আমেৰিকা আৰু ইজৰাইলক যোগ্য প্ৰত্যুত্তৰ দিলে, প্ৰতিশোধমূলক পৰিস্থিতিৰ সৃষ্টি কৰা হ'ল আৰু সমানে সমানে চলিল যুদ্ধ। আৰু ইৰাণে ইমান অস্ত্ৰ ভাণ্ডাৰ ক'ৰ পৰা উলিয়ালে তাক লৈ আজিও ৰহস্যৰ আৱৰ্তত আছে মহাশক্তিধৰ দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইল। তেনে পৰিপ্ৰেক্ষিতত সম্প্ৰতি এতিয়া দেখিবলৈ পোৱা গ'ল আয়াতুল্লাহ আলী খামেনিৰ মৃত্যুৰ 4টা মাহ পাছত জানাজা প্ৰক্ৰিয়া আৰম্ভ হৈছে, য'ত এই জানাজা প্ৰক্ৰিয়াত কোটি কোটি জনতা একত্ৰিত হৈছে। কোটি কোটি জনতা একত্ৰিত হৈ এটা কথাই সুস্পষ্টকৈ বাৰ্তা প্ৰেৰণ কৰিছে সমগ্ৰ বিশ্বলৈ যে ইৰাণ প্ৰকৃতপক্ষে কিমান একতাৰ দেশ সেই কথা প্ৰমাণ কৰিছে। আৰু এই দৃশ্যাংশসমূহ দেখি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও কোনোবাখিনিত মন্তব্য প্ৰকাশ কৰিছে যে প্ৰকৃতপক্ষে আয়াতুল্লাহ আলী খামেনিক ইৰাণৰ জনতাই ঘৃণা কৰে বুলি মই ভুলতে ভাবি আছিলোঁ। এনেধৰণৰ কেতবোৰ কথাও এতিয়া ডোনাল্ড ট্ৰাম্পৰ মুখেৰে ওলাইছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আমেৰিকাই নিজকে মহাশক্তিধৰ দেশ, প্ৰত্যেকখন ৰাষ্ট্ৰৰেই তেওঁ অভিভাৱক হিচাপে যেনেধৰণৰ বাতাবৰণৰ সৃষ্টি কৰে, প্ৰকৃতপক্ষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অন্য ৰাষ্ট্ৰসমূহৰ ভিতৰলৈ গহ্বৰলৈ সোমাই টমগম নলয় নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ওপৰে ওপৰে কেতবোৰ কথা চাই কেতবোৰ কথা গম লৈ এতিয়া আমেৰিকাৰ দৰে এখন ৰাষ্ট্ৰই আক্ৰমণৰ দৰে সিদ্ধান্তও লয় নেকি, তাক লৈও কেতবোৰ প্ৰশ্ন উত্থাপন হোৱাৰ বাতৰিয়ে স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী হিন্দু পণ্ডিতে যি মন্তব্য কৰিছে সেই মন্তব্যই এবাৰলৈ হ'লেও ভাবিবলৈ আপোনাক বাধ্য কৰাব প্ৰকৃতপক্ষে আমেৰিকাৰ বিৰুদ্ধে এতিয়া কিমান উষ্মা প্ৰকাশ কৰিছে ইৰাণৰ জনতাই, কিমান ক্ষোভ পুহি ৰাখিছে সেই কথা প্ৰকাশ হৈ উঠিব। এই মুহূৰ্তৰ খবৰ লৈ আহিছোঁ বিগ আৱাৰৰ জৰিয়তে। আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ সময়ত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ', যিটো ভিডিঅ'ই স্বাভাৱিকতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। এগৰাকী হিন্দু পণ্ডিতৰ এটা ভাষ্য বৰ্তমান হৈ পৰিছে সামাজিক মাধ্যমৰ পৃষ্ঠাই পৃষ্ঠাই ভাইৰেল। ইৰাণে আমেৰিকাক ইৰাণৰ শক্তি দেখুৱাই দিলে আৰু আমেৰিকাই এটা সময়ত আঁঠু কাঢ়ি ইৰাণৰ ওচৰত নতশিৰ কৰিব লাগিব। এদিন ইৰাণৰ ওচৰত আঁঠু ল'ব লাগিব আমেৰিকাই, নতশিৰ হ'ব লাগিব। সেই দিন আৰু বৰ বেছি দূৰত নহয়। খামেনিৰ জানাজাৰ সময়তে এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে আৰু এই ভিডিঅ'টোত থকা লোকজন হৈছে এগৰাকী হিন্দু পণ্ডিত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা হৈ থকা হিন্দু পণ্ডিতগৰাকীয়ে কোৱা কথাবোৰক লৈ এতিয়া তুমুল সমালোচনা অব্যাহত আছে।
আয়াতুল্লাহ আলী খামেনিৰ জানাজাৰ সময়ত ভাইৰেল হৈ পৰা ভিডিঅ'টো কিছু সময়ৰ পাছতে আমি নেশ্যনেল নিউজৰ দৰ্শকসকললৈ আগবঢ়াম। হিন্দু পণ্ডিতৰ এটা ভাষ্য বৰ্তমান হৈ পৰিছে ভাইৰেল। সোঁফালৰ স্ক্ৰীণত দেখুৱাই থকা এইগৰাকী হিন্দু পণ্ডিতৰ নাম হৈছে শৰ্মা উপাধিৰ বিজয় শৰ্মা নামৰ এইগৰাকী হিন্দু পণ্ডিতে এখন ইৰাণৰ সভাত অংশগ্ৰহণ কৰিছে আৰু তাৰ পাছতেই তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰি এই মন্তব্য প্ৰকাশ কৰাৰ পাছত সম্প্ৰতি বিষয়টো তুমুল চৰ্চা লাভ কৰিছে। মন্তব্যটো শুনাই লৈছোঁ। हमने तो सिर्फ बहादुरी के किस्से सुने थे, सिर्फ किस्से सुने थे कि कोई, हम तो सोचते थे कोई तो होगा जो पानी पिलाएगा अमेरिका को, कोई है। लेकिन अल्लाह के घर में देर है अंधेर नहीं है। अल्लाह ने कहा रुको अमेरिका, घुटनों पे लाते हैं और अमेरिका जैसा देश कह रहा है हम 30 दिन की मंजूरी दे रहे हैं, आप तेल ले लो। अब हम हाथ जोड़ रहे हैं ईरान के आगे। और मैं आपको बता दूं, जो अपने हक ईमान और मजहब धर्म पे चलेगा, जो अल्लाह पे भरोसा रखेगा, नबी पे भरोसा रखेगा, तो नहीं हार सकता, नहीं हरा सकते। हमने तो सिर्फ बहादुरी के किस्से सुने थे, सिर्फ किस्से सुने थे कि कोई, हम तो सोचते थे कोई तो होगा जो पानी पिलाएगा अमेरिका को,